ওঠৰে ত্ৰিষা সামৰি দুহাতৰ কোমৰা নুৰি পৰহি উজাই নামনি আবেগ বাগৰ সলনি উশাহৰ গভীৰ পিয়াহত তোমাতে লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ ৰঙিনো তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ এদিন ঘৰত গধূলি পৰত বৰ ভোক লগা দেখি এপোৱা মাখন ৰুটি কুৰিখন খালো মই লেখি লেখি টেবুলত থকা কল পকা পকা দেখি লোভ লাগি গ'ল বাকলি গুচাই কাষলৈ চপাই ভালেমান খোৱা হ'ল। আজি 19 জুলাই উত্তৰ পুৰুষৰ মঞ্চৰ এখন মাহিলী বৈঠক এই পশুপালন বিভাগৰ প্ৰাংগণত অনুষ্ঠিত হয় আৰু এই মাহিলী বৈঠকত সভাপতিত্ব কৰে সুৰেন্দ্ৰ মোহন ৰাজদেৱে, উত্তৰ পুৰুষৰ মঞ্চৰ কাৰ্যকৰী সভাপতি, আৰু উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য উপদেষ্টা ডক্টৰ অনিমা বৰা বাইদেৱে তেখেতৰ ভোজনেৰে আৰম্ভ হোৱা এই মাহিলী বৈঠকৰ এই অনুষ্ঠানটোত কেইবাটাও গুৰুত্বপূৰ্ণ আজি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আগন্তুক উত্তৰ পুৰুষৰ মঞ্চৰ বাৰ্ষিক অধিৱেশনখন 29 নৱেম্বৰ তাৰিখে 2026 চনৰ অনুষ্ঠিত কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই অধিৱেশনখনৰ লগত সংগতি ৰাখি উত্তৰ পুৰুষৰ মঞ্চই উত্তৰ পুৰুষ বুলি এখন মুখপত্ৰ প্ৰকাশ কৰি আহিছে। গতিকে সেই উত্তৰ পুৰুষৰ বিভিন্ন দিশ সম্পৰ্কেও আজি এই বৈঠকত আলোচনা কৰা হয়। লগতে উত্তৰ পুৰুষৰ মঞ্চৰ বিভিন্ন সাংগঠনিক দিশৰ ওপৰত আমাৰ ফুকন ৰাজবংশী ডাঙৰীয়াই খুব বিস্তৃতভাৱে আলোচনা কৰে। লগতে উত্তৰ পুৰুষৰ মঞ্চৰ সন্মানীয় উপসভাপতি পুলকেশ ৰায়বৰুৱাৰ এই চেনীকুঠিৰ পশুপালন বিভাগৰ এই প্ৰাংগণত তেখেতৰ গৃহতে এই অনুষ্ঠানটো অনুষ্ঠিত হয় আৰু তেখেতৰ এই বদন্যতাক আমাৰ উত্তৰ পুৰুষৰ মঞ্চই শলাগ লয়। লগতে আজি এই অনুষ্ঠানটোত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সদস্যসকল আহিছে আৰু আহি তেখেতসকলে বিভিন্ন ধৰণে গীত মাত কবিতা আবৃত্তিৰে আজিৰ এই মাহিলী বৈঠকখন এক জাকত জিলিকা কৰি তুলিছে। লগতে আমাৰ উত্তৰ পুৰুষৰ মঞ্চৰ এই মাহিলী বৈঠকত শিখামণি দত্তই এটি সুন্দৰ গীত পৰিৱেশন কৰিছে, লগত সংগত কৰিছে অহিৰণ অন্তৰী ভালৈয়ে, আৰু কবিতা ডি ৰেণুৱেও এটি বৰ সুন্দৰ গীত পৰিৱেশন কৰি আজিৰ অনুষ্ঠানটোৰ সুস্থভ বঢ়ায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।